দৰ্শকসকল এয়া যে আপোনালোকে ছাদ ঢালাৰ কাম দেখি আছে বৰ্তমান এয়া আমাৰ সূৰ্য কনষ্ট্ৰাকশ্যনৰ ফালৰ পৰা গৃহ নিৰ্মাণ হৈ আছে মছলপুৰত আৰু তাতে এই ধৰণে ছাদ ঢালাৰ কাম কৰি থকা হৈছিল মানে ইতিমধ্যে ছাদখন ঢালাই কৰা হৈয়ে গৈছে আৰু দৰ্শকসকল আপোনালোকক যে মই প্ৰায় কৈ থাকো আমাৰ সূৰ্য কনষ্ট্ৰাকশ্যনৰ ইঞ্জিনিয়াৰ আৰ্কিটেক্ট বাস্তুবিদৰ ডাঙৰ টিম এটা আছে আৰু মুছলপুৰত যিদিনাখন এই ধৰণে ছাদ ঢালাই কৰা হৈছিল তাতে আমাৰ ইঞ্জিনিয়াৰ আৰু আৰ্কিটেক্ট সকলো উপস্থিত আছিল মানে ছাদ ঢালাৰ কামখিনি চাব গৈছিল তেওঁলোকে এই ধৰণে মাজে মাজে সাইট ভিজিট দিয়ে থাকে মানে গোটেইখিনি কাম তেওঁলোকৰ তত্ত্বাৱধানতে কৰা হয় যেহেতু এই ধৰণে ছাদ ঢালাৰ কাম চলি থকাৰ দিনাখন তাত ইঞ্জিনিয়াৰ আৰু আৰ্কিটেক্ট সকল আছিল গতিকে তেওঁলোকৰ মুখৰ পৰাই বৰক আজি আপোনালোকক কিছুমান এই ঘৰখন কি ধৰণে নিৰ্মাণ হৈ আছে বা কি ৰড ব্যৱহাৰ কৰা হৈছে কি ধৰণে স্ল্যাব কাস্টিং কৰা হয় বিভিন্ন ধৰণৰ তথ্যবিলাক আপোনালোকক দিবলৈ চেষ্টা কৰি আছো বলক এতিয়া তেওঁলোকৰ লগতে কথা পাতো নমস্কাৰ আজি আমাৰ সূৰ্য কনষ্ট্ৰাকশ্যনৰ মানে ডুপ্লেক্স ঘৰ এটা মানে স্ল্যাব কাস্টিংৰ কাম চলি আছে প্ৰথমখন স্ল্যাবৰ এইটো এটা ডুপ্লেক্স ঘৰ হ'ব আৰু ইয়াৰ তাৰমানে স্কুৱেৰ ফিটটো এপ্ৰক্স 1600 পৰা 1700 স্কুৱেৰ ফিট হ'ব আৰু বাকী যিখিনি ফিচাৰ্ছ আছে তাৰমানে ডুপ্লেক্স ঘৰৰ গোটেইখিনি তাৰমানে ইয়াতে আমাৰ অন্তৰ্ভুক্ত কৰা হৈছে আৰু তাৰমানে আপোনাৰ মাষ্টাৰ বেডৰুম বা আপোনাৰ ড্ৰয়িং ডাইনিং আৰু ড্ৰয়িং ৰুমৰ পৰা আপোনাৰ আমাৰ ইফালে ডুপ্লেক্সত কাটআউট এটা আছে কাটআউটৰ পৰা বাকীখিনি চাৰিওফালে তাৰমানে আমাৰ ৰুমৰ কানেকশ্যনখিনি আছে এতিয়া আমাৰ স্ল্যাব কাস্টিঙৰ ধৰক 50% আমাৰ কমপ্লিট হৈছে ইয়াৰে মানে বৰ্তমান আমি তাৰমানে কাভাৰিং ব্লকৰ পৰা আদি কৰি ৰডৰ যিখিনি আমাৰ বাইণ্ডিং আছে গোটেইখিনি আমি চেক কৰি আছোঁ মানে বিমৰ হওক বা ছাপৰ্টিং পোষ্ট দিব লাগে এইখিনি আমি চেক কৰি লৈছোঁ মানে লোকেশ্যন মতে ডিজাইন মতে যাতে আমি এলিভেশ্যনটো পিছত বনালে যাতে এক্সিকিউট কৰাত আমাৰ সুবিধা হয় সেইকাৰণে তাৰমানে আমি মিস্ত্ৰীৰ দ্বাৰা আমি চাৰিওফালে তাৰমানে ছাপৰ্টিং পোষ্টবিলাক দি লৈছোঁ এই গোটেই ঘৰখন নিৰ্মাণ হওঁতে কিমান সময় লাগিব কৈ দিয়কচোন বাৰু প্ৰজেক্টটো আমাৰ ধৰক কাষ্টিংখিনি কৰোঁতেতো আমাৰ এপ্ৰক্স 4 মাহ গুচি যাব আৰু বাকী ফিনিচিঙৰখিনি লগ লাগি অভাৰঅল 10 মান্থছ 12 মান্থছ তেনেকুৱা লাগিব লাগে আৰু এয়া যে ঢালাই কৰি থকা হৈছে আজি ৰাতিপুৱা কিমানমান সময়ৰ পৰা এই ঢালাইৰ কাম আৰম্ভ কৰা হৈছে যি পুৱা আপোনাৰ 9টা বজাৰ পৰা ঢালাই ষ্টাৰ্ট হৈছে আমাৰ টাইমৰ ক্ষেত্ৰত তাৰমানে পাংচুৱেলিটিটো মেইনটেইন কৰা যায় আৰু ছাদ ঢালাই কৰোঁতে যেহেতু ইলেক্ট্ৰিচিটি বা কাৰেণ্টৰ দৰকাৰ হয় আৰু মুছলপুৰত ধৰক 24 ঘণ্টা কাৰেণ্ট নাথাকে সেই ক্ষেত্ৰত সূৰ্য কনষ্ট্ৰাকশ্যনে কি পদক্ষেপ গ্ৰহণ কৰিছে বাৰু মানে আমাৰ কোম্পানীয়ে তাৰমানে নিজাকে লৈ আহিছে এইটো পাঠশালাৰ পৰা কোম্পানীৰ ফালৰ পৰা তাৰমানে প্ৰভাইড কৰা হৈছে যাতে মানে কাষ্টমাৰে যাতে একো মানে হেডেক ল'ব নালাগে আৰু টাইমত যাতে গোটেইখিনি ফেচিলিটি পায় আৰু সেইটো তাৰমানে আমাৰ ফালৰ পৰা মানে ৰখা হৈছে আৰু এই ঘৰখন নিৰ্মাণ কৰোঁতে কি কোম্পানীৰ ৰড চিমেণ্ট ইত্যাদি ব্যৱহাৰ কৰিছে অকণমান বিতংকৈ কৈ দিবলৈ অনুৰোধ জনালোঁ টাটা টিস্কনৰ 550 গ্ৰেডৰ যোনটো ৰড আছে সেইটো আমি ইউজ কৰিছোঁ আমাৰ আৰ্টৱেক জোন 5ত কৰি যিহেতু সেইকাৰণে আমি 550 গ্ৰেডৰ টাটা টিস্কন ইউজ কৰিছোঁ আৰু বাকী যোনটো আমাৰ চিমেণ্ট আছে চিমেণ্টটো ডালমিয়া DSP আছে যোনটো PVC চিমেণ্ট হয় আমি M25 কনক্ৰিটৰ মিক্সাৰতে মানে কৰি আছোঁ আজি স্ল্যাব কাস্টিং হৈ যোৱাৰ পিছত যেহেতু এই ঘৰখনত আৰু এখন ছাদ ঢালাই কৰা হ'ব সেইখন ছাদ কেতিয়া মানে ঢালাই কৰা হ'ব জনাবচোন বাৰু স্ল্যাব কাস্টিঙৰ পিছত 21 ডেজ আমি পানী খুৱাব লাগিব গোটেইখিনি বাকী আমাৰ নেক্সট তাৰে মাজতে আমি ফুটাৰ কামখিনি কৰি থাকিব পাৰিম ফুটাৰ যিখিনি আমাৰ মানে কাস্টিঙৰ কাম আছে তাৰে পিছত এপ্ৰক্স 2 সপ্তাহমান লাগে আৰু যিখিনি নেক্সট স্ল্যাবৰ তাৰমানে ৰডৰ বাইণ্ডিংখিনি কৰোঁতে ধৰক অভাৰঅল 35 ডেজ মান লাগিব আৰু আজিৰ পৰা নেক্সট স্ল্যাবখন কৰালৈকে মানে ইয়াৰে পিছত আমি নেক্সট স্ল্যাবখন কৰিব পাৰিম তাৰ পিছত নেক্সট ষ্টেপলৈকে যাম যেনে ব্ৰিক ৱালৰ কাম এইবিলাক কৰিম হয় আপোনাক বহুত বহুত ধন্যবাদ জনালোঁ আৰু দৰ্শকসকল এয়া স্ক্ৰীণত আমাৰ সূৰ্য কনষ্ট্ৰাকশ্যনৰ ফোন নম্বৰ দিয়াই আছে নিশ্চয় আপোনালোকে বিনা দ্বিধাই যোগাযোগ কৰিব পাৰে আৰু সূৰ্য কনষ্ট্ৰাকশ্যনে অসমৰ বিভিন্ন ঠাইত যিসমূহ নিৰ্মাণ কাৰ্য কৰি আছে মই তাৰেও বিতং ভিডিঅ' বা ডেলিভাৰী দিয়া হোম ডেলিভাৰী দিয়া ঘৰবিলাকৰ ভিডিঅ' দিয়ে থৈ দিছোঁ আপোনালোকে মোৰ প্ৰিয়ংকা হেল্ডি লাইফষ্টাইল ফেচবুক পেজ আৰু ইউটিউব চেনেল দুইটাতে চাব পাৰিব ঠিক আছে বাৰু দিয়ক স্ক্ৰীণত ফোন নম্বৰ দিয়াই আছে নিশ্চয় যোগাযোগ কৰিব পাৰিব ধন্যবাদ